ওয়েলকাম গাইস। এয়া কি হয়? চানা দাইলৰ পিঠা। তাৰপিছত ইয়াত আছে আপোনাৰ কাজু কুটি থোৱা আছে, এইখিনি চব মিক্স ড্ৰাই ফ্ৰুট আছে, এইখিনি কিচমিচ আছে, এইখিনি শুদ্ধ ঘি অনেক ঘি। এইটো আপোনাৰ গাইছ অন্নপূৰ্ণা ঘি। আৰু গাইছ এয়া আছে চেনি, আৰু এইখিনি আপোনাৰ কাজু, এইখিনি আছে গাইছ ড্ৰাই ফ্ৰুট। এই আপোনাৰ ফৰচুন ৰিফাইন। তো এইখিনি দেখাইছোঁ গাইছ। আজি আমাৰ চবে বাৰাত আছে। এই চবে বাৰাতৰ আমি আজি চানা দাইলৰ হালোৱা বনাম। এইখিনি আপোনাৰ চানা দাইলৰ পিঠা, গোটেইখিনি মিক্সাৰত পিঠা হৈছে। আৰু এইখিনি ড্ৰাই ফ্ৰুট দিবলগীয়া হয়। আৰু এই আপোনাৰ চেনি, এইপিনে আপোনাৰ ফৰচুন মিঠাতেল ৰিফাইন, এইখিনি দি আপোনাৰ চানা দাইলৰ হালোৱা বনোৱা হ'ব। তো গাইছ আগলৈ আৰু বাকীখিনি দেখুৱাম। এতিয়া এইখিনি বনোৱা হোৱা নাইকিয়া, বনোৱা হোৱাৰ পিছত দেখাম বাকীখিনি। থেংক ইউ গাইছ। এয়া চুজি হালোৱা, এইপিনে আছে আপোনাৰ চানা দাইলৰ হালোৱা। এইখন প্লেট এনেকুৱাকৈ আমি ৰুটি হালোৱা, এনেকুৱা হালোৱা আমি এনেকুৱা পেকেট কৰি সকলোৰ ঘৰতে এতিয়া আমি বিলাম। গাইছ ইয়াত ৰুটি আছে, এয়া আমাৰ চুজি হালোৱা, আৰু এয়া হৈ গ'ল চানা দাইলৰ হালোৱা। এনেকুৱা আমি প্লেট সজাই মেলি আমি